হেল্ল' এভৰিৱান ভিডিঅ'টো বহুত দিনৰে হয় এডিট কৰাৰ এলাহত মানে কি ক'ব আৰু এনেকৈ পৰি আছিল ভাবিলোঁ আজি অলপমান এডিট কৰি থৈ দিওঁ পিছত আকৌ ডিলিট হৈ গ'লে একোকে নাপাম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এয়া লোটাছ টেম্পলৰ পৰা আৰু ঘৰৰ পৰা ৰেডি হোৱা এইবিলাক ভিডিঅ' কৰিবলৈ নহ'ল পাহৰি থাকিলোঁ চব মানে গৰম তাত সেইকাৰণে মানে এইবিলাক ভিডিঅ' কৰাই নহ'ল ফটককৈ মানে লোটাছ টেম্পলৰ পৰাই আৰম্ভ কৰিছোঁ আছে পৰিৱেশটো চাওকচোন ইমান ধুনীয়া আৰু তাত ওখ গছ গছনি একেবাৰে নাইকিয়া সব সৰু সৰু গছ গছনি আৰু আমি বাইদেউ তিনিজনী বাইদেউৰ লগত গৈছোঁ আৰু বাইদেউৰ ছোৱালী এজনী আৰু আমাৰ দেহা আৰু ভিনদেউ আছিলে পিছত আগফালে আছিলে নোসোমালে বাহিৰতে আছিলে আৰু ইয়াত ভিডিঅ' কৰিবলৈ নিদিয়ে এইখিনিতে মই চেনেল খুলি মোনাত ভৰাই ভৰাই লৈছোঁ গোটেইকেইজনীৰ তাৰপিছত বিভিন্ন ধৰণৰ ইয়াত বোলে বিভিন্ন ধৰ্মৰ মানুহ আহিব পাৰে আৰু ইয়াত ভিডিঅ' কৰিব নিদিয়ে কিন্তু মই মনে মনে ভিডিঅ' কৰিছোঁ ইয়াত ভিতৰত দেখিছেনে একো নাই খুটা চুটা আৰু একো ভগৱানৰ মূৰ্তি চূৰ্তি ইয়াত নাইকিয়া মূৰ্তি ফটো বা তেনেকুৱা ধৰণৰ একো নাই এনেকৈ প্ৰে কৰিব লাগে মনৰ আশা লৈ আৰু যথেষ্ট গৰম আছিলে মানে কেনেকৈ গৈ পাওঁ লাগিছে এইখন কিন্তু মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ কি ভিডিঅ' উঠিছে ভালকৈ গমেই পোৱা নাছিলোঁ ৰ'দৰ পোহৰত পিছতহে চাইছোঁ ভিডিঅ'টো উঠিছে তাৰপিছত আৰু ভিডিঅ' কৰা ধৈৰ্য নহ'ল আৰু গাড়ীৰ ভিতৰত ডাইৰেক্ট গৈ পেলাই কুতুব মিনাৰ পালোগৈ মানে ডাইৰেক্ট মানে কি ৰাতিপুৱাই 12টা ৰাতিপুৱা নহয় দুপৰীয়া 12 বজাৰ পৰা ৰাতি 8টালৈকে এখন গাড়ী বুক কৰি দিছিল আমাক ভিনদেউৱে সেইখনতে উঠি মানে গোটেই দিল্লীখন মানে ফুৰা নিচিনাই হৈছে সেইকাৰণে যিকোনো মানে হেৰিয়াত আপোনাৰ কি কয় এটাই ড্ৰেছত মোক দেখিবলৈ পাব কাপোৰ চেঞ্জ কৰা বেলেগ বেলেগ ফটো বা তাত তেনেকুৱা একো নাই চব এটাই ড্ৰেছ আমাৰ গোটেইকেইটাৰ এটাই ড্ৰেছ মানে গোটেইখিনি ফুৰাই দিছে আৰু একেদিনতে আৰু বাকী মানে অলপ দূৰো হয়তো সেইকাৰণে মানে এয়া বাইদেউকো ফটো উঠাব দিছিলোঁ এয়া ভিডিঅ'হে হৈ আছিলে এয়া মই গোটেই পষ্ট দি থাকোঁতেই গ'ল কিন্তু ফটো এটাও নাহিলে বেলেগকৈ পিছত ফটো উঠিলোঁ আৰু এইফালে এইখন IPL হয় ইয়াত মানে এইখন কি কয় ষ্টেডিয়াম এইখিনি পাৰ হৈ আহিলোঁ তাৰপিছত আমি গৈ আছোঁ এইফালে মিনিষ্টাৰ ৰোড এইটো চব মিনিষ্টাৰবিলাক থাকে আৰু ইয়াত মোদী বা এনেকুৱা ধৰণৰ কি সেইসোপাৰ নামো নাজানো মই এইখিনি এইফালে আহিছিলোঁ চাবলৈ তাৰপিছত আকৌ এয়া ইন্দিৰা গান্ধীক ক'ত বোলে গুলি আহিছিলে সেইবোৰ দেখালে ড্ৰাইভাৰজন বহুত ভাল আছিলে চব কৈ গৈছে কোনটো কি হয় আমিতো ধৰক ইমান নাজানো আৰু সেইকাৰণে গোটেইখিনি কৈ গৈছে ক'ত কি আছে কি নাই এইখিনি মানে গোটেই ৰাস্তাটো চিনাকি কৰি লৈ গৈছে মানে দাদাজনে বহুত ভাল আৰু ইফালে য'ত ফাইটাৰ অফিচ সেইবোৰো দেখাইছে আৰু এইটো হ'ল আপোনাৰ কি কয় সংসদ ভৱন নেকি এইটো পাহৰিলোঁ নহয় তাৰপিছত এইফালে সংসদ ভৱনে চাগে এইফালে পুৰণা এইফালে নতুন বনাই আছে নতুন তাতো গ'লোঁ অলপমান বহিলোঁ তাত অলপমান শান্তি আছিলে গছ গছনি আৰু গছ গছনি দেখিছেনে ইয়াত ইমান গছ আমাৰ ইফালে 4 লাইনৰ ফালে গছ গছনি নাইকিয়া একেবাৰে ৰ'দত মানুহ মৰি যাব কিন্তু ইয়াত গছ বহুত মানে ইম্পৰ্টেণ্ট হয় গছ নাকাটে দেহা মানে শুই গ'ল আৰু মানে গৰম পাই এয়া ভিতৰত গাড়ীত সোমোৱাৰ লগতে এইজনী আমাৰ বাইদেউ দিল্লীৰ বাইদেউ এই বাইদেউৰ ঘৰতে গৈছিলোঁ আমি আৰু ইফালে আমি গৈ পাই সংসদ ভৱন হয় গৈ পালোঁ এয়া তাত গৈ পাইহে অলপমান শান্তি তাত একেবাৰে ধুনীয়া চবফালে সেউজীয়া পৰিৱেশ এয়া ফিল্ডখন এয়া তাত বহি পেলাইহে অলপমান মানে শান্তি পালোঁ আৰু নহ'লে বাহিৰত গাড়ীখনৰ পৰা নামাৰ লগে লগে একে অভেনটোত সোমাই যোৱাৰ নিচিনা ইমান গৰম তাৰপিছত আমি তাত বহি মেলি অলপমান আইচক্ৰীম এনেকৈ কিবাকিবি খালোঁ ফুচকা এনেকৈ পানী বটল এনেকৈ দেহাও খেলিলে তাত পিছে বহুত আৰু ভিউবিলাক দেখিছেনে ইমান ধুনীয়া ভিউবিলাক আৰু মই পাহৰিয়ে যাওঁ হেৰি কৰিবৰ কাৰণে কোনটো কি আছিলে মানে মোবাইলত চাৰ্জো নাছিলে বিশেষকৈ সেইকাৰণে যিকোনো মানে অলপকৈহে ভিডিঅ' ক্লিপকেইটা লোৱা হ'ল আৰু এয়া দেখিছেনে এয়া চাহ পৰি আছে ধুনীয়াকৈ গৈ লৈ পেলাইহে অলপমান শান্তি মানে এইকণ জেগাই যি অলপমান ধুনীয়াকৈ পালোঁ আৰু কুতুব মিনাৰটো লোটাছ টেম্পলত গৈ পেলাই আমাৰ এনাৰ্জি ডাউন একেবাৰে গছ গছনি নাইকিয়া তাত এই দেহা কোচত উঠি আছে জেঠাইকৰ এইকেইটা বান্দৰ ইহঁতৰ কাৰণে একো খোৱা বস্তু নিয়া নহ'ল গম নাপাওঁ নহয় তাত বান্দৰো আছে বুলি তাৰপিছতে ফুচকাৰ টেষ্ট ল'লোঁ 6টা ফুচকাৰ দাম 40 টকা আমাৰ ইয়াত 10 টকাতে 6টা পায় তাৰপিছত ইয়াতে বহি কেইটামান অলপমান ফটো মাৰিলোঁ
ফটো কেইটামান আৰু ফটোটো উঠিবই লাগিব নহয় জানো ভিডিঅ' অলপমান লৈছিলোঁ বাৰু কিন্তু কৈছোঁ নহয় সেয়া মোবাইলত চাৰ্জেই নাছিলে একেবাৰে চাৰ্জ নাছিলে মোবাইলত অকণ জাষ্ট ভিডিঅ' ক্লিপকেইটা ল'লোঁ সেয়া মাতু বাইদেউ এনেকৈ গোটেইখিনি আৰু মানে পৰিৱেশটো বহুত ধুনীয়া লাগিছিলে ইয়াৰ সেউজীয়া একেবাৰে চবফালে দেহাও বহি আছে গোটেইকেইটা ফিল্ডত আৰু এই আইচক্ৰীম খাই চব ফিল্ডত দেহা আৰু কি জানেনে বান্দৰকেইটা দেখুৱাইছিলোঁ যে এই বান্দৰকেইটা লৈয়ে ব্যস্ত বান্দৰ তাৰপিছত তাৰ পৰা ওলাই মেলি আহিলোঁ আমি ওলাই মেলি আহি আৰু ৰাজঘাটত ডাঙৰ পাৰ্কখনত লৈ যাম বুলি কৈছিলে পিছত আমিয়ে নগ'লোঁ ইফালে আমি ইণ্ডিয়া গেট পাৰ হৈ আহি চিধা এইফালে আমি কুটুব মিনাৰ ফুৰি আহিলোঁ তাৰপিছত ক'লৈ গ'লোঁ তাৰপিছতহে লালকিল্লা গ'লোঁ এইখিনি পাৰ হৈ পেলাই আকৌ এপাক ঘূৰি আমি লালকিল্লা গ'লোঁ একেবাৰে মানে এটা দিনতে গোটেইখিনি চোৱাই আনিছে আমাক গাড়ীখন বুক কৰি দিছিলে গ'লোঁ নহয় তাৰপিছত এইখিনি লালকিল্লাৰ প্ৰথমৰখিনি তাৰপিছত ইয়াৰ পৰা 12 টকাকৈ টিকট কাটি ইয়াত টমটমেদি থৈ যায় মানে অলপমান দূৰ হয়তো খোজকাঢ়ি যায় আমি ইফালে টমটমত গ'লোঁ টমটমত গৈ পেলাই ধুনীয়াকৈ একদম লালকিল্লাৰ মাজমজিয়াত মানে নমাই দিয়ে মাজমজিয়াত নমাই দিয়াৰ পিছত আৰু যোনে য'ত যাই থাক আৰু ভিতৰত বহুত ওপৰলৈ আমাৰ যোৱা নহ'ল এফালে মানে কি গোটেই দিনটো ইফালে গৰম এইফালে পোৱালি ছোৱালী লৈ বহুত কষ্ট এইবিলাক মানে কি অলপ ঠাণ্ডা দিনত গ'লে ভাল হয় আমাৰ মানে গৰম দিনত গ'লোঁ যে অলপমান কষ্টই হ'ল বাৰু আমাৰ কষ্ট মানে মোৰ তেনেকৈ নহয় আৰু পোৱালিৰ কষ্ট পালে আৰু মোকো মনটো বেয়া লাগে দিয়কচোন তাৰপিছত আৰু গৰমৰ কাৰণে সি মানে অলপমান কষ্ট পোৱাৰ নিচিনা পালে সেইকাৰণে ইয়াৰ ভিতৰ ভাগ লালকিল্লাৰ ইয়াৰ ভিতৰত দোকান চোকানো আছে আমি তাৰ পৰা ধেৰ বজাৰ কৰিলোঁ বাৰু বেগ কিবা কিবি দেহাৰ খেলনা এনেকৈ কিবা কিবি বহুত বস্তু ল'লোঁ ভিতৰ ভাগৰ পৰা একেবাৰে ওপৰ ভাগৰলৈ গ'লে বোলে আৰু ধুনীয়া কিন্তু যোৱা নহ'ল আকৌ নেক্সট টাইম যাম বাইদেউৰ ঘৰত তেতিয়া গোটেইখিনি চাই আহিমগৈ আৰু ভিতৰ ভাগত আমি আধাহে গ'লোঁ এই ওপৰ ভাগৰলৈ যে গোটেই দোকান বোলে ভিতৰত তো আমি আধা গ'লোঁ মানে ওপৰ ভাগলৈ নগ'লোঁ তলৰ ভাগখিনিয়ে ঘূৰিলোঁ আৰু